এটা খালি প্ৰেছ ক্লাবে মালিকৰ কথা ক'ব নালাগে মালিক বিলাকৰ ক'ত কি আছে এইটো আপোনালোকে কেনেকে বুজি পাব হয়নে আসাম ট্ৰিবিউনৰ মালিকৰ কথা ক'লে অলপ ভাল কাৰণ তেওঁৰ মালিকজন স্বচ্ছ আপুনি বুজি পায় যে তেওঁলোকে একো কৰা নাই বাকিটো এজন মালিকো তেওঁৰ আৰু 8টা ব্যৱসায় আছে গতিকে সেই 8টা ব্যৱসায় ক্ষেত্ৰতো তেওঁক আমি ব্যৱসায়ী হিচাপে কথা পাতিম না এজন মানুহৰ মাথা আছে 8টা এটা মাথা হল পেপাৰ আৰু বাকি 7টা মাথা হল বিজনেস গতিকে ইনকাম টেক্সে ৰেট কৰিব গলে বাতৰি কাকতৰ মালিক বুলি ৰেট কৰিব নাযায় নহয় যে বিদ্যুৎ পৰিষদৰ ঠিকাদাৰ বুলি ৰেট কৰিলে কাৰোবাক মটৰ গাড়ীৰ মালিক বুলি ৰেট কৰিলে কাৰোবাক পলিটিচিয়ানৰ ওয়াইফ বুলি ৰেট কৰিলে কাৰোবাক আন কথাত কাৰোবাৰ লগত মিলি কোম্পানী কৰা বুলি ৰেট কৰিলে গতিকে আমাৰ সকলোৰে কবাত কিবা এটা আছে না গতিকে সেই এংগলটোক আপোনালোকে নিজৰ বুলি ল'ব নালাগে আৰু মইতো এইটো বিচাৰো যে মালিকসকলৰ আজিকালি ইমান ইনকাম আপোনালোকক ভাল কৰি দৰমহা দিব লাগে ৰাতি দিনে আপোনালোক এনেকে ঘূৰি থাকে মইতো উল্টাই কওঁ কাৰণ প্ৰত্যেকজন মালিকৰ ইনকাম মই জানো কাৰণ কোনোবাজন মালিক পিডব্লিউ কন্ট্ৰেক্টৰ কোনোবাজন মানুহ এএছচিবিৰ কন্ট্ৰেক্টৰ গতিকে চবে কিমান টকা আনে মইতো চব জানো গতিকে অসমৰ জাৰ্নেলিষ্ট বিলাককে আটাইতকৈ কম দৰমহা দি ৰাখিছে না ঘৰ আছে কোনোবা এজনৰ বেমাৰ হলে মোৰ ওচৰত আহি যায় এপ্লিকেশ্যন মই কৰি ভাল পাওঁ কিন্তু মালিকজনেতো মিনিমাম 10 লাখ টকা দিব লাগে মইতো সেইটোকে কৈ থাকো মই যেতিয়াই মালিক বিলাকক লগ পাওঁ মই কওঁ যে জাৰ্নেলিষ্ট কেইজনে ইমান মই ৰাতি 12টাতো ইয়াত আহি ধৰিব 5টাতো আহিলে উঠি আহিব হয় নহয় গতিকে দিল্লীতো জাৰ্নেলিষ্ট বিলাকে ভাল দৰমহা পায় ইয়াত টাইমছ নাও ইণ্ডিয়া টিভি ভাল দৰমহা দিয়ে অসমত দৰমহাই নিদিয়ে ওই গাঁৱৰ যিবিলাক মফচলীয় সাংবাদিক আছে তেওঁলোককতো কিবা এটা নিউজ দিলে 100 টকা দিয়ে বেচেৰাতে কয় যে বাইট এটা দিয়ক স্যাৰ নহলে 100 টকাটো আমাৰ মিছ যাব এতিয়া মই ইমান মুখ্যমন্ত্ৰীয়ে কথা নকয় মোক এজন পেপাৰ মালিকে ফোন কৰিছিল তই মুখ্যমন্ত্ৰী ইমান কিয় কথা কয় নকবছিল মই ক'লো দাদা নকলে যে ইহঁতৰ টকাটো মিছ যাব যিকেইজনে থাকে সেইকাৰণে মই তামুলপুৰতো গলে আমি গাড়ীখনত কথা পাতি আহো বাক্সাত গলেও কথা পাতি আহো কাৰণ তেওঁলোকে পাৰ নিউজত টকা পায় মই কিবা এটা কলেহে টকাটো পাব গতিকে মই তেনেকৈ আপোনালোকক ইনডাইৰেক্টলি সহায় কৰি থাকো সকলোতে নামি দিওঁ কতো এনেকুৱা জায়গা নাই যত না কৰিব লাগে মই ভাবো যে এটা সাংবাদিকৰ কাৰণে মিনিমাম পে এটা হ'ব লাগে 8 ঘণ্টাতকৈ বেছি কাম কৰোৱাব নালাগে কিছুমানকতো ৰাতি 2টা 1টাতো মই দেখা পাওঁ ঘূৰি থাকে শিফটত থাকে কিন্তু 8 ঘণ্টা নহয় না আকৌ সিহঁতক তাক দিনতো দেখা পাওঁ গতিকে সেইকাৰণে আপোনালোকে মালিকটো এৰি দিয়ক যদি জয়ন্ত মল্ল বৰুৱাই কিবা সাংবাদিকক বেয়াকৈ কৈছে তেওঁ ক্ষমা খোজা উচিত আৰু মই নিজে কৈ দিম যে তেওঁ ক্ষমা খুজিব লাগে কাৰণ সাংবাদিকসকল আমাৰ ৰাজনীতি যুদ্ধত সাংবাদিকসকলতো নাই যি আছে তাকে লিখি দিছে গতিকে সাংবাদিকক যদি ফসাই মইতো শুনা নাই সাংবাদিকসকলৰ প্ৰতি যদি কিবাও বেয়া শব্দ ব্যৱহাৰ কৰিছে তেওঁ এটা ক্ষমা খোজা উচিত কিন্তু মালিকৰ যুদ্ধখন আপোনালোকে নকৰিব মালিকটো ময়ো কৈ থাকো মালিকটো মালিকৰ ফালে থাকিব দিয়ক হ'ব আৰু জয়ন্ত মল্ল বৰুৱাই যদি সঁচাই কিবা কৈছে মই শুনা নাই ময়ো ক্ষমা খুজিছো কাৰণ আপোনালোকক বেয়া কোৱাৰ কোনো অধিকাৰ তেওঁৰ নাই আৰু আপোনালোকে দায়িত্বহে পালন কৰিছে आपको मैं बुलाऊंगा मैं मिल गया ये वाला बोल ठीक आज today we have launched the book on emergency the emergency diary which is basically about the struggle and resistance movement at that point of time organized by our Prime Minister Sri Narendra Modi. When we talk to emergency, this is a high time to wipe out all the legacies of emergency. The way Prime Minister Narendra Modi ji is working to wipe out the legacy of colonial India, the same way we should try to wipe out the legacy of emergency. Two important legacy of the emergency is insertion of the word secularism. যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত